Hello everyone, সকলোকে পুনৰবাৰ মই মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু সকলোকে থ্যাংক ইউ সো মাচ মোৰ চেনেলটোক ইমান বেছি মৰম দিয়াৰ বাবে যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেন্তে হলে লাইক কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি তাত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅটো ভাল লাগিলে শেয়াৰ কৰিবলৈ নাপাহৰিব আজি আপোনালোকৰ বাবে মই লৈ আহিছো এটা এঞ্জেল নাম্বাৰ আৰু সেই এঞ্জেল নাম্বাৰটো হৈছে ইনষ্টেন্ট মানি মেনিফেষ্টেশ্যনৰ কাৰণে দুটা দিম এঞ্জেল নাম্বাৰ আৰু আপোনালোকে এঞ্জেল নাম্বাৰ কেনেকৈ ব্যৱহাৰ কৰে সেইটো নিশ্চয় জানি আপোনালোকে কি কৰিব আমাৰ দেহৰ বাওঁফালে মানে বাহুতে হওক বা আপোনালোকে ইয়াতো লিখিব পাৰে আদাৰৱাইজ লেফট বডি সাইডত লিখিলে হল তাতে আপোনালোকে ব্লু কালাৰ পেন লব যেটো পেনৰে মানে নীলা লিখে সেই কালাৰৰ পেনটোৱে আপোনালোকে লিখিব সে মই এটা ইনি জাস্ট নাম্বাৰ কৈছো যেটা 15 হেটো এটা এঞ্জেল নাম্বাৰ হয় গতিকে কি কৰিব এটো আপোনালোকে ব্লু কালাৰ চিয়াহিৰ পেনটো ললে আৰু ইয়াতে 1515 কৰিব পাৰিছে নে এটো এনেকে লিখিলে ধৰিবতে আপোনালোকে দুটা বা তিনিটা এঞ্জেল নাম্বাৰ লিখিব লগা হৈছে এটা ইয়াত লিখিলে ইয়াৰ তলত এটা লিখিলে ইয়াৰ তলত লিখিলে তেনেকৈ আপোনালোকে লিখিব পাৰে আৰু নেক্সট কি কৰিব আপোনালোকে এফাৰ্মেশন দিব পজিটিভ এফাৰ্মেশন দিব যেটো এঞ্জেল নাম্বাৰ লিখিছে তাৰ পজিটিভ এফাৰ্মেশন দিব অলৰেডি কামটো হৈ গল বুলি আৰু নেক্সট আপোনালোকে কি কৰিব পাৰে পানীৰ এটা গ্লাছ লব পাৰে মই দেখা আপোনালোকে এনেকৈ এটা কাঁচৰ গ্লাছ লব পাৰে আৰু এই কাঁচৰ গ্লাছটো পানীৰে ভৰ্তি কৰি ৰাখিব তাৰ পাছত আপোনালোকে কি কৰিব এটুকুৰ প্লেন পেপাৰ লব প্লেন পেপাৰত আপোনালোকে সে এখন প্লেন পেপাৰ সৰুকে লব এটা সৰু সাইজত লৈ পেলাই আপোনালোকে ইয়াতে লিখিলে যেটো এঞ্জেল নাম্বাৰ হয় এনেকৈ লিখি পেলাই ইয়াতে পানী ভৰাই এটো গ্লাছটো এনেকে ৰাখিব ইয়াৰ ওপৰত মই জাস্ট হাতত লৈ দেখাইছো আপোনালোকে টেবুলত ৰাখি দিব এনেকে লব লৈ পেলাই ইয়াতে এফাৰ্মেশন দিব আপোনালোকে হাতখন এনেকে দি পেলাই এফাৰ্মেশন দিব পাৰে যে মই 5000 আনএক্সপেক্টেড মানি পালো 5000 আনএক্সপেক্টেড মানি মোৰ একাউন্টত ক্ৰেডিট হল এনেকুৱা ধৰণৰ যেহেতু মই মানি ৰিলেটেড এঞ্জেল নাম্বাৰ আপোনালোকক মানে দিব গৈ আছো গতিকে মই হেতু এফাৰ্মেশনই দিছো বাকি আপোনালোকে মোৰ চেনেলটোত আছে বহুতখিনি এঞ্জেল নাম্বাৰ অলৰেডি দিয়া আছে সেইখিনিও এনেকে ইউজ কৰিব পাৰিব এটো হৈছে মানে সেকেন্ডটো এটা হৈছে আমি লেফট বডি পাৰ্টত লিখিব পাৰো ব্লু কালাৰ পেন দি আনটো হৈছে আমি এখন হোৱাইট কালাৰ পেপাৰত সৰু এটা টুকুৰাত লিখি পেলাই তাৰ ওপৰত পানী গ্লাছটো আমি থৈ পেলাই এফাৰ্মেশন দি সেই পানীখিনি আমি গোটেই দিনটো খাই থাকিম ধৰিবতে আপোনালোকৰ পানীখিনি শেষ হৈ গল খাই ইমান কল আছে ইয়াতে আৰু পানী দিব পাৰিব তলটো এঞ্জেল নাম্বাৰৰ মানে যিখন পেপাৰখন থাকিবই এটো হৈছে আপোনাৰ সেকেন্ডটো মেথড থাৰ্ড আৰু এটা মেথড কৰিব পাৰে এটো মই গ্লাছত কৈ আছো এটো আপোনালোকে গ্লাছৰ বটল লব পাৰে বা যিসমূহ আপোনালোকৰ পানী খোৱা বটল সেই পানী খোৱা বটলত আপোনালোকে স্টিকি নোট পায় ন স্টিকি নোটত হোৱাইট হলেটো বেছি ভাল হয় আৰু আদাৰৱাইজ আপোনালোকে প্লেন পেপাৰে লৈ ললে হোৱাইট প্লেন পেপাৰ লিখি পেলাই ইয়াতে লগাই দিলে লেবেল কৰি দিলে মানে আঠা দি পেলাই ইয়াতে লেবেল কৰি দিলে আৰু তাৰ ভাইব্ৰেচনটো আপোনালোকে পায়ে থাকে লগতে আৰু এটা কথা এঞ্জেল নাম্বাৰ যেতিয়া আমি বডি পাৰ্টত ব্যৱহাৰ কৰো বডি পাৰ্টত ব্যৱহাৰ কৰোতে ইয়াৰ ভাইব্ৰেচনটো মাত্ৰ 24 ঘণ্টাৰ বাবেহে থাকে 24 ঘণ্টাৰ পিছত আপুনি আকৌ এঞ্জেল নাম্বাৰটো লিখিব লাগিব এনেকৈ আপোনালোকে এটা নিৰ্দিষ্ট পিৰিয়ডৰ কাৰণে লিখিব লগা হয় যেতিয়ালৈকে আপোনালোকৰ উইশটো ফুলফিল নহয় বা আপোনালোকে যেটো বিচাৰিছে যেতিয়ালৈকে নাপায় মিনিমাম 21 ডেজ টু ৰেগুলাৰ কৰিব লাগে আৰু তাৰ পাছতো আপোনালোকে কৰি থাকিব পাৰে এতিয়া আমাৰ মেইন পইণ্ট যে ইনষ্টেন্ট যেটো আমাৰ মানি নাম্বাৰ হিলিং নাম্বাৰ কক এঞ্জেল নাম্বাৰ কক এটো হৈছে 897 আৰু এটা হৈছে 91688 এই দুটা আপোনালোকে এঞ্জেল নাম্বাৰ লিখিব পাৰে
আৰু লিখক লিখি পেলাই কি ৰিজাল্ট পায় মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে কি বিষয়ৰ ওপৰত ভিডিঅ' বনালে উপকৃত হ'ব মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি তাত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই আছিল থ্যাংক ইউ